আছে এয়া কমলা গছ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ অৰুণাচল যাত্ৰাৰ দ্বিতীয় দিনলৈ বুলি ৰাতিপুৱা শুই উঠিয়ে মই আপোনালোকক প্ৰথমতে আমাৰ হোম ষ্টেটো দেখুৱাবলৈ লৈছোঁ এয়া চাওক হোম ষ্টেটো বাহিৰৰ পৰা বৰফ বনি গ'ল নে কি সোমাই দিব পাৰি মাতিব ন এইটো আমাৰ গাড়ী সোমাই নহয় হয় এতিয়া আপুনি অকণমান দেৰি ষ্টাৰ্ট দি থওক ষ্টাৰ্ট কৰি থওক তেতিয়া যি হ'লেও হওক আমাৰ চলিলে হ'ল আপুনি ষ্টাৰ্ট দিয়ক অঁ এতিয়া ষ্টাৰ্ট দিয়ক চলিছে ব'লক বা হাতখন মোৰ কিবা বৰফ হৈ যোৱা নিচিনা লাগিছে এই গাড়ীখনৰ ওপৰবিলাক বৰফ হৈ থাকিলে এই গ্লাছৰ বৰফখিনি যে আঁতৰাবৰ কাৰণে হোম ষ্টেৰ মালিকজনে ওপৰত গৰম পানী মাৰি দিলে তেতিয়াহে আঁতৰ খালে ৰুম ট'ৰ কৰা দেখাওঁ বুলি ভাবিছিলোঁ কিন্তু কাৰেণ্টে নাই ইয়াত কাৰেণ্টে নাথাকে আৰু মোবাইলটো চাৰ্জে দিয়া নহয় কিবা অকৰা মানুহ নহয় কালিৰ পৰা মোবাইলটো চাৰ্জতে নলগালে মোৰটোতো ফুল চাৰ্জ আমাৰ এণ্ট্ৰেঞ্চ দুখন বেড আছে এয়া এখন বেড এখন বেড আমি এতিয়া চাওক এখন টেবুল টিভি দুখন বিচনা আমি সেইখনত হ'লোঁ এখন এনেই থাকিলে আৰু বাথৰুমটো ধুনীয়া হয় চফা বাথৰুম আন্ধাৰে দেখাইছোঁ দেই নহ'লে থাকি যায় নহয় দেখাবলৈও মন যায় কাৰণ আপোনালোক তেতিয়া প্লেন কৰি আহিব পাৰিব মানে নৰবু হোমষ্টেটো ধুনীয়া আৰু এইফালৰ পৰা গ'লে মানে আমি এখন বাৰাণ্ডা পাম সেয়াও এখনহে খুব ভাল পাইছে খিৰিকীৰ ফালেদি ওলাই যাব পাৰিছে সেইফালেও গ'লেগৈ এয়া বাৰাণ্ডা সেইটো আমাৰ ৰুমটো আৰু একদম পানীৰ শব্দ আহি থাকে ছাইডেদি ঝৰ্ণাটো গৈছে পূৰা কাষেদি গৈছে তো তেনেকেই আমাৰ ৰুমটো আছিলে এতিয়া কথাটো হ'ল আজি আমাক আকৌ থাকিবৰ কাৰণে জেগা লাগে ইয়াত এবাৰ সুধি চাম পাম নে নাপাম যদি ইয়াতে পাওঁ কিন্তু বুকেই থাকে আমি বুক কৰা নাই তাৰমানে এদিনহে কৰিছিলোঁ আৰু এটা গ্ৰুপ লগ পালোঁ ডিব্ৰুগড়ৰে হয় ভাল লাগিলে এয়া এওঁ চাহ খাবলৈ আহিছে মই বিস্কুটটো লৈ আহোঁ গাড়ীলৈ লৈ গ'লোঁ বিস্কুট আছে চব বুক হেনো খালী ৰুম নাই কি নৰবু হোমষ্টেত আছিলোঁ তেওঁৰ ৱাইফৰ ভায়েকৰ এটা হোমষ্টে আছে হেনো ডিৰাঙত তো তাতে আমাৰ কাৰণে বুক কৰি দিলে আৰু ফেয়াৰো একদম কম 1500 হেনো ভালেই হ'ল এতিয়া তাৰমানে আমি ধুনীয়াকৈ চেলাপা যদিও সময় হয় টাৱাঙো ঘূৰি আহিব পাৰিম আহি পিনি ডিৰাঙত থৈ দিম আৰু কাইলৈ ৰাতিপুৱাই তেতিয়া আমি ওলাই যাম আৰু ঠিক আছে हाँ क्या नाम था हाँ मैं सेव कर रही हूँ आसाली सेव कर लिया है मैंने ठीक है बाय बाय এতিয়া যাওঁতে তাতে সোমাই বস্তু ডিৰাঙলৈ ঘূৰি যাব নালাগিব নেকি সেইটো ৰাস্তাটো শান্তি ভেলি আমি ওলাই আহিছিলোঁ এই দুখন আমাৰ অসমৰ ছোৱালী কেইজনীমানকো লগ পালোঁ সিহঁতেও যাব এতিয়া ক'ৰবাত এখন আচলতে সিহঁতি বেক কৰি উলিয়াই নিয়ে নেকি হা সেইটো টেকনিক তেতিয়া আপুনি এনেকৈ বেক কৰি এইফালে যাবগৈ পাৰিব বুজিলেনে নহ'লে কাৰ্ফটো ল'ব নোৱাৰি যে আমি কালি যে ৰাতি এইখিনিৰ পৰা মানে ৰিটাৰ্ণ গৈছোঁ ল'ৰা এটাই ক'লে যে এই ওপৰেদি যাওক তাত এটা নৰবু আছে মানে নৰবু হোমষ্টে দুটা এইটো নৰবু হোমষ্টে সিটো নৰবু গাটচাল হোমষ্টে নে কিবা তো আমি এইখিনিৰ পৰা ঘূৰি গৈছোঁ আকৌ সেই নৰবু গাটচাল কিন্তু আমাৰ বুকিং আছিলে নৰবুত সেয়া আৰু কালি মানে বহুত আৰু ৰাতিখন বহুত দিগদাৰ হৈ যায় সি ঘূৰালে এফালৰ পৰা নিছে নেকি সি কনফিডেঞ্চ আছে যদি ঘূৰাব আকৌ মইতো নোৱাৰিম সৰু সৰু ঘৰ মাৰ্কেটবিলাক আছে পূৰা মানে এইখিনি নদীৰ ছাইডত ওখ এৰিয়া আৰু আমি আমাৰ এতিয়া হোমষ্টেৰ পৰা মানে আৰু ওপৰলৈ গৈ আছোঁ বাকী ধুনীয়া চাওক পাহাৰ জেগাবিলাক ওপৰত কিবা শান্তি ভেলী যোনটো মানে ভিউ পইণ্ট আছে মানুহবিলাক য'ত যায় আৰু চাবলৈ সেইফালে যায় হেনো আমি গৈ আহোঁগৈ আৰু ইমান ওচৰতে শান্তি ভেলীতে আছোঁ যিহেতু আজিহে চাম তাৰমানে কালি আমি আহিয়ে থাকিলোঁ আহি পিনি শুলোঁহে আৰু তেনেকুৱা হৈছে
টাৱাং চেলাপাছ ট্ৰিপত আহিলে তাৰমানে 2 নাইট ষ্টে কৰাকৈ আহিব লাগিব এদিন তাৰমানে আপুনি ধৰক আহি পালেহি শুই থাকিলে ৰাতিটো একো নহয় আৰু অকল মানে ৰ'দটোতে আপুনি যি চাইট চিং হৈ গ'ল আৰু সিমানেই মানে ৰাস্তাতে যায় দিনটো তাৰপাছত আপুনি সেইদিনাখনি থাকিলে নেক্সট দিনাখন ধৰক ফুৰা মেলা কৰিলে নেক্সট দিনটো পূৰা ফুৰিবলৈ ধৰক দিনটো চব চালে টাৱাং চাৱাঙো চাই আহিব পাৰিব সোনকালে ওলাব লাগে সোনকালে পাছদিনাখন ৰাতিপুৱাই আমাৰতো বাৰু এতিয়া দেৰিয়ে হ'ল 7টামান বাজিলে আমাৰ ড্ৰাইভিঙো আমি খুব বেছি স্পীডত নকৰোঁ বহুত শ্ল' মানে কিন্তু ভালকৈ ড্ৰাইভ কৰা মানুহেতো ধুনীয়াকৈ আপোনাৰ টাৱাং চেলাপাছ চাংটি গোটেইকেইটা ধৰক নেক্সট দিনাখন চাই আকৌ সেইদিনাখন ৰাতি ষ্টে কৰিব লাগে দিৰাঙত ষ্টে কৰি পিনি আৰু 2 নাইট ষ্টে হৈ গ'ল নেক্সট ৰাতিপুৱা ওলাই গ'লে মানে পাই যাবগৈ গুৱাহাটী নগাঁও য'লৈ যায় পাই যাবগৈ মানে তেনেকৈ তো এতিয়া আমাৰ প্লেন সেইটোৱে হ'ল আজি 24th হয় আমাৰতো বন্ধ আজি ছানডে কাইলৈ হৈছে আপোনাৰ 25th কাইলৈ আছে খ্ৰীষ্টমাছ আৰু পৰহিলৈ মোৰ ৰাতিপুৱাই ফ্লাইট আছে মই ৰাতিপুৱাই ঘৰ পাই যামগৈ অফিচ কৰিবগৈ পাৰিম 26 তাৰিখে মই তেনেকৈ মিলাই লৈছোঁ আৰু বেংকৰ মানে 3 দিন বন্ধ মানে ডাঙৰ বন্ধ আৰু এওঁ বহুত দিনৰ আগৰ পৰা কৈ আছে 3 দিন বন্ধ আছে মোৰ 3 দিন বন্ধ আছে ক'ৰবাত যাব লাগে মাইনাহঁতক যে নানিলোঁ সেইটো চবচে ভাল কৰিলোঁ কাৰণ কালি দিনটো সিহঁতে বিৰাট ব'ৰ হৈ গ'ল তাত মানে এনেকুৱাবিলাক সিহঁতৰ কাৰণে নহয় তাৰমানে সিহঁতে আৰু অকণমান ডাঙৰ হ'লে এনজয় কৰিব পাৰিব আদাৰৱাইজ দিনটো আমি ধৰক ৰাস্তাতে গাড়ীতে তো একো এনজয় নকৰিলে তাহাঁতি ইমান ভাল নাপায় সিহঁতে অকণমান ডাঙৰ হ'লে চাগে এইবিলাক এডভেঞ্চাৰ্ছবিলাক এনজয় কৰিব কিন্তু এতিয়া নাই সৰু সুৰা য'ত ধৰক অকণমান ৰিলেক্স হৈ পিনি যাব পাৰি কষ্ট নাথাকে য'ত তেনেকুৱাবিলাকত সিহঁতে পাৰিব এনেই কিন্তু ল'ৰা ছোৱালীক লৈ ননায়ে ভাল তাৰমানে সৰু ল'ৰা ছোৱালীক সিহঁতি ব'ৰহে হ'ব গৈ আছোঁ আমি ৰ'দটো মুখতে পেলাই গৈছোঁ আৰু ব্ৰিজ এখন আছে হেনো চাংটি কিবা ব্ৰিজ বুলি এখন আছে সেইবিলাকে ভেলি দেখিছে নাই ধুনীয়া জেগাটো দেই মানুহ ইফালেকে আছোঁ চাংটি ভেলি আহি আছোঁ আমি এতিয়া ইনষ্টাগ্ৰাম ৰিল বনোৱা জেগাখিনিহে পোৱাগৈ নাই ইনষ্টাগ্ৰামত ৰিল বনোৱা দেখোঁ খুব ধুনীয়া ছাইডত গ্ৰাছ আছে নদী এখন আছে তাৰ ছাইডতে মানুহবিলাকে ধুনীয়াকৈ কেম্পিং কৰি থাকে সেইডোখৰ ক'ত আছে খালি আমি নাজানো আৰু কিন্তু ব্ৰিজ এখন আছে বুলি কৈছে হোমষ্টেত সুধি আহিছোঁ তালৈকে হেনো মানুহবিলাক যায় ফুৰিবলৈ তো আমি গৈ আছোঁ চাংটি ভেলিৰ ফালে কাৰোবাক ৰাস্তাত পালে সুধি ল'ম চাংটি ভেলি কোনখিনি এইখিনি গোটেই এৰিয়াটোৱে চাংটি ভেলি আচলতে যোনটো মানুহে চাবলৈ আহে সেইডোখৰ ক'ত জানিব লাগিব আমি ব্লেক কালাৰ কিবা মনেষ্ট্ৰি শ্বেপৰে হয় কিবা হয় ব্লেক কালাৰ আকৌ কালাৰটো মালিকহঁতে কমলাই নেখায় মালিকৰ ঘৰত কমলা লাগি আছে হোমষ্টে से हम नहीं खाता है ना पहले बड़ा लगता था इस साल है ना इतना छोटा है होम स्टे तो तामले আমি ৰাতিপুৱা ইমানেই ঠাণ্ডা লাগিলে নহয় সোপামান কাপোৰ পিন্ধিছো তৰপে এতিয়া গৰম লাগিলে এক তৰপকে ৰুৱাই যাম আৰু মই 2টা পেণ্ট পিন্ধি লৈছো তললে তামনে ভেলিখন আছে সমান জেগা এটা আছে তললে সৰু এনেকুৱা কিবা মন্দিৰবিলাক ধেৰ আছে এইটোতো মন্দিৰ টাইপে লাগিছে মনে আমি আগলে গুচি আহিছোঁ এইফালে ব্ৰিজ এখন আছে সেইটোৱে ভিউ পইণ্ট ৱেলকাম লিখা আছে পালোহি দেই ফ্ৰেণ্ডছ আমি চাংটি ভেলি পहुंच गया है এইফালে বৰ ধুনীয়া হোমষ্টে আছে একদম ব্ৰিজৰ কাষত চাংটি ভেলি কিন্তু গ্ৰাছবিলাক এতিয়া গ্ৰীণ নহয় শুকাই গ'ল গ্ৰাছবিলাক শুকান ফটোত দেখা নিচিনা নহয় একদম গ্ৰীণ গাছ দেখিছিলোঁ তাতে খনৰ পৰা আমি অকণমান আগুৱাই আহিছোঁ কিজানি আৰু কিবা ভিউ পাম এইবিলাক কিউই গছ আছিলে যেন লাগিছে কিন্তু এতিয়া কিউই ছিজন গ'ল শুকাই গ'ল গছবিলাক ন' কিউইজ গৈ আছোঁ অকণমান এইবিলাক শুকাই আচলতে এতিয়া ফাগুন মাহ আহিব হৈছে যে শুকাই গৈছে চব বহাগত আকৌ নতুনকৈ হ'বহে ধুনীয়া ৰাস্তা কিন্তু এইফালে কিবাকিবি আৰু হোমষ্টে আছে চাগে সেইকাৰণে আমি আগবাঢ়ি আহি আছোঁ বাৰু কাৰণ ইমান ওচৰৰ পৰা গৈ পিনি আৰু একো আমি ভিউ এৰিবলৈ বিচৰা নাই তাৰমানে ৰাস্তাত সেইফালে চাগে নদীৰ ওচৰলৈ যায় ব'ল চ' কেনেকুৱা ভিউটো চাংটি ভেলি ভিউ আমি গৈ আছোঁ ক'ত নামিম ধৰিব পৰা নাই সেইবিলাক চব পথাৰ হয় ধান খেতি আৰু সেইখন নদীখন কিন্তু এইবিলাক কমলা গছ দেখিছেনে অৰেঞ্জ গছ হয় অৰেঞ্জ পূৰা লাগি আছে সৰু অৰেঞ্জবিলাক সিহঁতি নেখায় ইয়াৰ মানুহবিলাকে মন নকৰে সদায় দেখি থকা বস্তু যে
ঘৰতে লগা বস্তু মূল্য নাই টাইপ হৈছে আমি কিনি কিনি খাওঁ ইয়াত আপোনাৰ গোটেই ধান খেতি মই কৈছোঁ সেই ব্ৰিজখনৰ ওচৰতে অকণমান তললৈও নামিম অকণমান ব্ৰিজখনতো ফটো তুলিম আমি এতিয়া ৰিটাৰ্ণ হৈ আহিলোঁ এফালে আৰু গৈয়ে আছে ৰাস্তা ক'লৈকে যাব নাজানো আৰু আমি কিন্তু ঘূৰি দিলোঁ ব্ৰিজখনৰ পৰা আমি বহুত আগবাঢ়ি আহিলোঁ অকণমান গাইড কৰা মানুহ কাৰোবাক পালে ভাল আচলতে আমি কমলা একদম পৰি আছে ধেৰ কমলা গছ দেখাই ব্ৰিজখনৰ ওচৰতে গাড়ী ৰখাইছোঁ এতিয়া নেক্সট ৰিল বনাওঁ দেই গাইজ কিবি কৰিলোঁ আৰু পাৰফেক্ট ৰিল নহ'ল কিন্তু যাওঁ টাইম নাই ব'লক দেৰি হৈছে আমাৰ কিন্তু আমাৰ লগৰ ছোৱালীকেইজনী ওলোৱাই নাছিলে আমি আহোঁতে মোৰ আদাবোৰ জোতা একদম পানীত সোমাই গ'ল যদিও নিতিতিলোঁ মই ইয়াহু ভেলি যে এইটোৱে হয় আৰু এইয়া হৈছে এণ্ট্ৰেঞ্চ ৱেলকাম টু চাংটি তো কালি আন্ধাৰত আচলতে একো দেখা নাপালোঁ সেইকাৰণে এতিয়া উঠি পিনি মই বোলো আপোনালোকক দেখাই দিওঁ সেইটো আছিলে ৱেলকাম টু চাংটি তেনেকৈ আৰু এইয়া ভেলিটো কালি এইবিলাক জেগা আমি আন্ধাৰৰ মাজে মাজে পাৰ হোৱা কিন্তু বহুত ধুনীয়া আছিলে চিনিক বিউটি একদম ৰাস্তাৰ চাইডে গছ আৰু সেইখন চাইডতে নদীখন বৈ গৈছে আমি পুৰা টেনশ্যনত আৰু কালি এইটো ৰাস্তাতে কালি আমি অফ ৰোডিং কৰি ওপৰলৈ উঠি গৈছিলোঁ আন্ধাৰত কেনেকুৱা আমাৰ ভয় লাগিছিলে ৰাস্তাটো চক কেনেকুৱা পুৰা অফ ৰোডিং ৰাস্তা এনেকুৱা এখিনিমান আছে এনেকুৱা চাংটি ভেলি যোৱা ৰাস্তাটো আৰু অকণমান আগৰ পৰা যেনিবা পকা কিন্তু এনেকুৱা আধাখিনি এনেকুৱাই কালি মানে বিৰাট টেনশ্যনত আমি গৈ আছিলোঁ এইটো কি ৰাস্তা ক'লৈ গৈ আছোঁ আন্ধাৰৰ মাজে মাজে ওপৰলৈ তাকো অকণমান সোনকালে পালেহি ভাল আপোনালোক যদি য'ৰ পৰাই ওলায় যোৰহাট বা তেজপুৰ বা নগাঁও গুৱাহাটী একদম 5টা-6টাতে ওলাই দিবলৈ ট্ৰাই কৰিব তেতিয়া অকণমান পোহৰে চাংটি ভেলি পাই যাবহি আমি মানে এনেও সোনকালে ৰাতি হয় আমি খালি 5টামান বজাত পাইছোঁহি তেতিয়ালৈকেতো পুৰা ৰাতি কেনেকুৱা টেনশ্যনত এই ৰাস্তাটো আমি পাৰ কৰিছোঁ নহয় এটা শ্বাৰ্প টাৰ্ণ এটা আছে সেইটো দি আমি ব্ৰিজখন হৈ আকৌ এইফালে হাইৱেটোত উঠিবগৈ লাগিব কালি আমি এইফালে উঠি গৈছিলোঁ ন ইমান ওখ ফালে কালি আমি এইফালে উঠি গৈছিলোঁ এইখন উইক ব্ৰিজ এখনে পাৰ হয় লাপাছ যোৱা ৰাস্তাত গৈ আছোঁ আমি মেপত চাই লৈছোঁ এইফালে হয় নেশ্যনেল হাইৱে 13 হয় এইফালেদি গৈ আছোঁ আগবাঢ়ি দিনত চেলাপাছ যাবলৈ আমি ওলাইছোঁ আৰু ডিৰাঙৰ পৰা ইয়াতে এটা পেট্ৰল পাম্প আছে তো তাতে এতিয়া পেট্ৰল ভৰাই লৈছোঁ তো ইয়াতে ঢেৰ গাড়ী লাইন লাগি গৈছে আগত চাগে নাপাব আৰু ন পাহাৰত উঠি যোৱাৰ লগে লগে তো এইখিনি অকণমান ৰাস্তাটোত আৰু NH 13ত ডিৰাং টু আমাৰ কি বুলি কয় চেলাপাছ একো নেটৱৰ্ক নাছিলে ইয়াত এতিয়া অলপ নেটৱৰ্ক পাইছোঁ মই ইনষ্টাগ্ৰামত ৰিল এটা পষ্ট কৰি ল'লোঁ ৰিল আগতে চব বনাই থোৱা আছিলে ড্ৰাফ্টত আছিলে দি ল'লোঁ এতিয়া হৈছে ডিৰাং মাৰ্কেট তো চাংটি ভেলিৰ পৰা আমি এতিয়া ডিৰাং মাৰ্কেট পালোহি আৰু ইয়াতে আমাৰ হেৰিখন বুক কৰি দিছে আমাৰ নৰবু হোমষ্টে মানুহজনে কিবা এটা অফিচৰ অপজিটত বুলি ক'লে আচাৰ্লি হোমষ্টে কিন্তু ইমান টাউনত যেন লগা নাই গম নাপাওঁ হোমষ্টে এডোখৰত বেছি নাই দেখিছে নাই বহুত বজাৰ এৰিয়া যে অকণমান জাম হৈ যায় অসমৰ গাড়ীও ফ্ৰণ্টত গৈ আছে অসমৰ গাড়ীখন দেখিলে মনটো সাহস আহি যায় য'তে ত'তে অসমৰ গাড়ীয়ে এখন ডিৰাং টাউনতে পুৰা জাম লাগি গৈছে সিফালৰ পৰা ট্ৰাক আহি আছে আৰ্মি ট্ৰাক এখিনিমান আহি আছে টাৱাং 128 কিলোমিটাৰ চেলা টপ 51 কিলোমিটাৰ তো এয়া গৈ আছোঁ আমি হাইৱেত এইখিনি ডাঙৰ ৰাস্তা ইয়াত একো প্ৰব্লেম নাই বেগ ৰোড এইখিনি গৰম বহুত আমি এপতকৈ খুলি গৈছোঁ আমাৰ বস্ত্ৰ সেয়াও খুলি গৈছে ময়ো খুলি গৈছোঁ কি ধুনীয়া গ্ৰীনেৰী হয় পুৰা পাহাৰবিলাক মানে গছেৰে ভৰি থকা খুব ধুনীয়া হয় পাহাৰবিলাক একদম কি বুলি ক'ম ভৰপূৰ সুন্দৰ ৰাস্তা ডিৰাং টু টাৱাং ৰোড এটা চাইডে বাৰু পাহাৰ কাটিছে ৰাস্তাৰ কাৰণে উই কাট মাউণ্টেইনছ কানেক্টছ হাৰ্টছ ভিউ এনজয় কৰি গৈ আছোঁ ভিউ এনজয় কৰোঁতে ৰৈ পিনি এনজয় কৰা টাইমটো কম হৈ যায়গৈ এতিয়া আমি পাবগৈ লাগে চেলাপাছ য'ত অকণমান আমি ৰম তাৰ ভিউবিলাকে আপোনালোকক দেখাই গৈ আছোঁ আৰু বৰ নহ'ব কাৰণ নিজে ভাল দেখিছোঁ আপোনালোককো দেখুৱাবলৈ মন গৈছে চব পাহাৰবিলাক চব না কি ধুনীয়া ভৰপূৰ পাহাৰ তো
সেইকাৰণে পাহাৰকে দেখুৱাই দেখুৱাই আপোনালোকক আগবাঢ়ি গৈ আছোঁ আমি চেলা পাছৰ ফালে চব ফালে একদম সেউজীয়াৰে মানে আবৃত পাহাৰ আমি চেলা পাছ আহিছোঁ হয় কিন্তু আমাৰ নৰগু হোমষ্টে মানুহজনে কৈ পঠিয়াইছে যে তাতে বৰফ নাই এতিয়া আৰু সেইকাৰণে আহিছোঁ গাড়ী চলাবলৈ নহ'লে ভয় লাগিব যাওঁচোন অলপ অলপ থাকিব বুলি কৈছে ছাইডত হ'ব আৰু পাহাৰত বৰফ এইখিনি চেলা ৱাৰিয়ৰ্ছ পাইছোহি আমি অকণমান আছে ইয়াতে মানুহে ফটো উঠিছে খাবলৈ জেগা আছে পাহাৰত সেয়া বৰফ চেলা টপলৈ গৈ আছোঁ আৰু 15 কিলোমিটাৰমান দেখাইছে এতিয়া চেলা টপত বৰফ পাওঁ নে নাপাওঁ ভগৱানেহে জানে আৰু ভিউ চাওক ফ্ৰেণ্ডছ কি ধুনীয়া হয় ভাল লাগিছে কিন্তু এইখিনি পাহি চেলা টপত বৰফ পাওঁ নে নাপাওঁ মোৰ সেইটোৱে টেনশ্যন হৈছে অকণমান হ'লেও বৰফ যাতে পাওঁ আৰু ভগৱান কাৰণ ইমান ফৰকাল দেখিছেনে বতৰ আমি তলত গম পাইছোঁ বেছি নাপাওঁ তথাপিও অকণমান নামত পালে ভাল লাগিব আৰু বৰফ আৰু এতিয়া 15 কিলোমিটাৰছমান আছে এতিয়ালৈকেতো বৰফৰ চিন চাপ বহুত দূৰৰ এটা পাহাৰত দেখি আছোঁ কিন্তু চাওঁচোন কি হয়গে ৰাস্তাটো এনেকুৱা চাওক এইফালে দহ খাৱৈ আছে তো এইটো টাৱাং যোৱা ৰোড চেলা পাছ তাৰ পাছত টাৱাং কিন্তু এতিয়া বৰফ চৰফ পৰা বতৰ নহয় কাৰণে ৰিস্কটো কম হয় কিন্তু আদাৰৱাইজ এইফালেতো আৰু দহ খাৱৈ আৰু তেনেকুৱা ৰাস্তাবিলাক অকণমান ৰিস্কি হৈ যায় এটা চাইডে মানে কি বুলি ক'ম আৰু আচৰিত ধৰণৰ খাৱৈ আৰু সেইটোত ভাবিবই নোৱাৰি তো সেয়া আমি ভাল দিনতে আহিলোঁ বুলি ভাবিছোঁ যে আগত আছে ফিলিংটো অকণমানো অহা নাই কাৰণ ঠাণ্ডা অকণমানোৱে লগা নাই হাইনেকটো পিন্ধি আছোঁ যে একদম কিবা লাগি গৈছে খুলি দিওঁ লাগি গৈছেগৈ মোৰ কিন্তু বেছি কিলোমিটাৰ নাই দেখোন চেলা পাছলৈ বৰফ একদম সন্দেহজনক আৰু গৰম তাৰমানে মোৰ দুটা পেণ্ট পিন্ধি আছোঁ যে এটা পেণ্ট খুলি দিম নমাৰ আগে মই গৰম বহুত গাড়ী ধেৰ আছে অসমৰ গাড়ী গৈ আছে আগত এনেকুৱা ৰাস্তাবিলাক চক ৰাইট চাইডে এবাৰ খাৱৈ পুৰা খাৱৈ আৰু দ খাৱৈ আমাৰ এখেত এতিয়া প্ৰ' হৈ গৈছে পাহাৰত গাড়ী চলাই আমিবিলাক বৰফত গাড়ী চলাই নোপোৱা মানুহ যে এদিনীয়াকৈ ইমান ডাঙৰ ৰিক্স এটা লৈ আহিবলৈ দিগদাৰ বৰফ পৰি থকা সময়ত আচলতে ভাড়া গাড়ী কৰি পিনি আহিলে ভাল যি ধৰক ইয়াতে চলাই থাকে সদায় তেওঁলোকে জানে কেনেকৈ কি চলাব লাগে এক্সপিৰিয়েঞ্চ থকা মানুহৰ লগত আহিলে ভাল আমিবিলাকে নোৱাৰিম ৱে টু চেলা পাছ চাগে আৰু 8 কিলোমিটাৰমান আছেগৈ এই বৰফ ষ্টাৰ্ট হৈ গ'ল অকণমান বৰফ দেখিছে এইবিলাক অকণমান বৰফ পালোঁ এই পাহাৰকেইটা চক শিলৰ পাহাৰ পুৰা শিল সেইকেইটা ফ্ৰণ্টত থকাকেইটা নিচলা পাহাৰ একদম বনচন নাই পুৰা শিলেই শিল বা দেখিলোঁ দেই ফ্ৰেণ্ডছ বৰফ চুই চাব লাগিব এতিয়া এইবিলাক ইয়াক ঢেৰ ইয়াক ৱা পালোহি আমি চেলা পাছ অকণমান আগত ইয়াতে মানুহবিলাকে গাড়ী চাড়ী ৰখায় আৰু পাৰ হৈ পিনি ৰখাওনি পাপা তোৰ চেলা পাছ বুলি লিখাহে আছে ওয়েলকাম টু টাৱাং এইটোৱে আছে এইফালে ওয়েলকাম টু চেলা এইটোৱে হয় ব'ল আকৌ পাৰ হৈ পিনিহে পাম ইয়াত গাড়ীয়ে নাই দেখা নাই এইটোৱে হয় চব গাড়ী পাৰ হৈছে আগত আৰু ঘূৰাবলৈ জেগা নাপাবা কেলৈ ঘূৰাম ঘূৰি আহিম আৰু নাযাওঁ আৰু টাং নাযায় আজি ৰাতিটো থকাৰ পৰিকল্পনা কৰিছিলোঁ যদিও এতিয়া আমাৰ সেই দিৰাঙৰ পৰা তাৰমানে এই চেলা পাছলৈকে আহোঁতে ৰাস্তাটো মানে কালিৰ নিচিনা নহয় একদম দ খাৱৈ থকা ৰাস্তা যিহেতু অকণমান এখেত টেনশ্যনত আহি গৈছে সেইকাৰণে এতিয়া উভতি যোৱাই মানে আমি ভাবি আছোঁ আৰু কি কৰোঁ চাওঁচোন ৰখাই দিয়কগৈ আগত ৰখাই দিয়ক কিবা এটা খাওঁ এইটো লেকটো দেখিছে না বৰফ হৈ আছে এতিয়া আকৌ লেকত নামি গৈছে ইমান সাহস কেনেবাকৈ ফচককৈ ভাং খাই যাওঁ ইয়াতে আমি মেগী অৰ্ডাৰ কৰি দিছোঁ আৰু এইফালে লেকটো আছে বৰফ হৈ গ'ল পুৰা বিৰাট ঠাণ্ডা নমাৰ লগে লগে ঠাণ্ডা
গাড়ীৰ পৰা নমাৰ লগে লগে ঠাণ্ডা তিতলি হা ইমলি বতাহটো মেগী যে মই এনেই নাখাওঁৱে কিন্তু এনেকুৱা ঠাণ্ডা জেগাত পাহাৰত গৈ খোৱা মেগীৰ টেষ্টটো কিবা বৰ বেলেগ ধৰণৰ হয় দেই ইমান বেছি টেষ্টি লাগিছে নহয় মেগীখিনি খাই এনেকৈ আমি দুয়োটাই 2 প্লেট মেগী খাই ল'লোঁ কিন্তু এতিয়াও থিৰাং কৰিব পৰা নাই কি কৰোঁ ঘূৰিয়ে যাওঁ নে আগবাঢ়ি টাৱাঙলৈকে যাওঁ আৰু আচলতে ইমান যে আপত উঠি আহিলোঁ নহয় এখেতৰ মানে অকণমান মূৰটো বিষাই আছে আৰু গা বেয়া কৰি আৰু ওপৰলৈ গৈটোতো লাভ নাই আৰু যদি কেনেবাকৈ ৰাতিটো থাকি দিওঁ বোলে বৰফ চৰফ পৰিলে পাছদিনাখন ঘূৰি আহিবলৈ যদি প্ৰব্লেম হয় তো এনেকৈ বহুতখিনি কথা মনতে ভাবি পিনি কি কৰোঁ কি নকৰোঁ টাইপেই হৈ আছোঁ এতিয়ালৈকে কিন্তু ডিচিজনেই ল'ব পৰা নাই কি ইয়াতে আমাৰ নিচিনা ডিচিজন ল'ব নোৱাৰা ফেমিলি আৰু এটা দেখিলোঁ তেওঁলোকেতো বাচ্চাও লৈ আহিছে সৰু ৱাইফে এতিয়া ওপৰলৈকে যায় কাৰণ ইয়াত হেনো ইমান বৰফ নাই ওপৰলৈ গ'লে বৰফ পাব হাজবেণ্ডে চাগে অকণমান কিবা ৰিস্কি যেন ফিল কৰিছে তেওঁৰ মানে যাবলৈ মন নাই তেওঁ উভতো বুলি কৈছে মোৰ মানে এতিয়া এখেতক ফ'ৰ্চ কৰিলে নিজকে সেই মানুহগৰাকীৰ নিচিনাই ফিল হ'ব সেইকাৰণে মোৰ মানে একদম দেখি অশান্তি লাগি গ'ল মই যে সেইখন কৰিব নোৱাৰোঁ দেই ইয়াৰ পৰা উভতাই ভাল মানে অকণমান সাৱধান হৈ থকাই ভাল চেলা পাছতে ৰৈ আমি এতিয়া চিন্তা কৰি আছোঁ কি কৰোঁ আমাৰ দিৰাঙত হোটেল বুক হৈ আছে যদি এতিয়া উভতি যাওঁ দিৰাং আমি পাই যামগৈ ৰাতি তেতিয়া আমি কাইলৈ ৰাতিপুৱাই ঘূৰি যাব পাৰিম গুৱাহাটী পাই যাম তেতিয়া কাইলৈ যাওঁ নাযাওঁকৈ আমি ৰৈ আছোঁ দুঠেং দি ভৰি হৈ পিনি ইমান দূৰ অহাৰ পাছত আচলতে টাৱাংখন এনেই চাই যাব পাৰিলে টাচ কৰি থৈ যাব পাৰিলে ভাল টাৱাঙত অলৰেডি সোমাই গ'লোঁ এইটো টাৱাঙৰ চেলা পাছ কিন্তু মেইন ধৰক টাৱাং চিটি সেইখনলৈ তাৰমানে সেইখনলৈ ইয়াৰ পৰা আৰু 2 কিলোমিটাৰমান হ'ব এওঁ তাকে হোমষ্টে চাই আছে ভাল হোমষ্টে ফালে যাওঁগৈ নেকি তেতিয়া কি হ'ব তাৰমানে কাইলৈ ঘৰ পামগৈ কিন্তু বহুত ৰাতি হৈ যাব কি কৰোঁ ভাবিয়ে পোৱা নাই আমি এওঁ এতিয়া হোমষ্টে চাই আছে টাৱাঙত পাছতে লেক এটা আছে কি লেকটো নাজানো চেলা লেকে হয় নেকি তো সেই লেকটো পূৰা বৰফ হৈ আছে তেনেকৈ আৰু বাহিৰত ওলালে পূৰা ঠাণ্ডা কাৰণে গাড়ীৰ ভিতৰতে সোমাই বহি আছোঁ মেগী খাই ল'লোঁ মেইন লেকটো যে এইটো গোটেইটো বৰফ মানুহ একদম খোজকাঢ়ি আছে মাজলৈকে মই যে যিমান সাহসী হ'লেও মাজলৈকে বৰফ হৈ থাকিলেও খোজ নাকাঢ়োঁ দেই তলডোখৰ যদি পানী আছে পটাককৈ ভাং খাই সোমাই গ'লে শেষ দেখিছেনে কিমান ডাঙৰ সেইটো চেলা পাছতে আছে আমি অকণমানটোতে ফটো চটো উঠি আহিলোঁ গোটেইটো বৰফ চেলাপাছৰ বৰফবিলাক দেখিছেনে লেতেৰা হৈ গৈছে আৰু আমি এতিয়া ৰিটাৰ্ণ হৈ আছোঁ চেলাপাছৰ পৰা ৰেষ্ট ল'বলৈ মন নাই আৰু কাইলৈ 25th হয় ডিচেম্বৰ অকণমান ঘৰ সোনকালে পালেগৈ ভাল হ'ব মাইনাকেইটাই তাৰমানে 25th ডিচেম্বৰটো খুব হেঁপাহ কৰে গিফ্ট লৈ যাবলৈ দিছে সিহঁতৰ কাৰণে আজিকালি মানে চব চেলিব্ৰেট কৰিব লাগে ফালৰ পৰা চিলড্ৰেনছ ডেও চেলিব্ৰেট কৰিব লাগে খ্ৰীষ্টমাছো চেলিব্ৰেট কৰিব লাগে আমি সেইকাৰণে চব কথা ভাবি চিন্তি উভতিলোঁ দেই টাৱাঙে পালোহি আমি দিছ ইজ টাৱাং অনলি চাই যাওক বৰফবিলাক এনেকেই বৰফবিলাক পৰি আছে আজি আমি দিৰাঙত থাকিমগৈ কাইলৈ ৰাতিপুৱাই দিৰাঙৰ পৰা ওলাই যাম তেতিয়া আমি গুৱাহাটী পাই যামগৈ সোনকালে অলপ পোহৰে পালেগৈ আজিয়ে কিন্তু যাব পাৰিম যাবাগৈ নেকি ব'লক ঘূৰি যাওঁ নহ'লে বস্তুটো গাড়ীতে আছে নগাঁৱত থাকি দিম আজি দেৰিকৈ পালেগৈ ৰাতিপুৱা ওলাই যামগৈ গুৱাহাটী নে কি ওলালো টাৱাং से निकल गए हैं हम लोग 8:30 হৈ গ'ল সেয়া দেখিছানে আমি গৈ পাইছোঁহি নগাঁও 60 কিলোমিটাৰ আছে এতিয়াও টাৱাঙৰ পৰা একদম নগাঁৱলৈ ঘূৰি আহিছোঁ আৰু ঘৰ গৈ পাই অৱস্থা বেয়া হৈ যাব মোৰ ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ কিন্তু যি কি নহওক আমাৰ ট্ৰিপটো খুব সুন্দৰকৈ পাৰ হ'ল ভাগৰ বাৰু লাগিছে দিয়কচোন দিনটো ট্ৰেভেল কৰি আছোঁ যে সেই ভাগৰটোৰ তুলনাত ফূৰ্তিটো তাৰমানে বেছি ঠিক আছে কাইলৈ আকৌ এটা নতুন শ্বৰ্ট ব্লগত লগ পাই আছোঁ বাই